হেল্ল' গাইজ, এতিয়া ৰাতি 11টামান বাজিছে। আমাৰ ৰুমত চাওক পানী। আমি তলত শুই আছিলোঁ, গমেই নাপাওঁ। ওপৰত মই শুই আছিলোঁ বাৰু, তলত কিন্তু বিচনা পাৰি থোৱাই আছিলে। পানী কিমান ফুল হৈ গ'ল গমেই নাপাওঁ। পাছত যেতিয়া চাইছোঁ তেতিয়াহে গম পাইছোঁ। চব ভিজি গ'লে চাওক অৱস্থা ৰুমৰ। এইফালে কাপোৰ কানি, এইফালে গোটেই খানা বনোৱা জেগাও একেবাৰে লেতেৰা হৈ গ'লে চাওকচোন, পানী সোমাই পিনে। আপোনালোকৰ এইফালে পানী হৈছে নাই কমেণ্ট কৰি জনাব দেই। আমাৰ এইফালে বহুত পানী, বৰষুণ দি পানী একেবাৰে অৱস্থা নাইকিয়া কৰিলে। ৰুমৰ অৱস্থা চালেই মানে গম পায় কিমান পানী হৈছে। এই কাপোৰ দাঙি দিছোঁ, গোটেই পানী ওলাই আছে। আৰু আনফালে চাওক, শিৱসাগৰত যি পানীৰ কাৰণে হাহাকাৰ হৈছিলে, সেইকাৰণে বহুত মানুহে সহায় কৰিবৰ কাৰণে গৈ আছে। কিন্তু আমি এতিয়া সৰু সুৰাকৈ এতিয়া যাবলৈ পাৰোঁ, কিন্তু আমাৰ ইয়াৰ পৰা অলপ কষ্ট হৈ যাবৰ কাৰণে, আৰু সিমানটো সহায় কৰিবৰ কাৰণে আমি ইমান যোগ্যও নহয়। কাৰণ কেলৈ আমি দুখীয়া শ্ৰেণীৰ মানুহ, যেনে তেনে কৰি চলি আছোঁ। এতিয়া সহায় কৰিবলৈ মন যায়, কিন্তু কি কৰিব, সহায় কৰিবলৈ ইমানটো সামৰ্থ্য নায়েই আমাৰ, ক'ব গ'লে মানে। আপোনালোকে কোনে কেনেকৈ পাৰিছে সহায় কৰিছে, ভাল লাগিছে শুনি। আৰু কিন্তু এতিয়ালৈকে চৰকাৰে একো সহায় কৰা নাই। যি কৰিছে চব সৰু সুৰা ডাঙৰ ইউটিউবাৰবিলাকেই কৰি আছে। সময় গগৈ, ডিম্পু বৰুৱা, এনেকৈ তেওঁলোকে এতিয়া ক'বলৈ গ'লে ঢেৰ নাম ওলাব। এতিয়া মই ইমানখিনি ক'ব নাযাওঁ। যি কৰিছে ভালৰ কাৰণে কৰিছে। তেওঁলোকৰ নিচিনা মানুহ থাকিলে মানুহে কেতিয়াও বিপদত নপৰে। সকাহ পাইছে, বহুত সকাহ পাইছে। কিন্তু এতিয়া কি কৰিব, জীৱ জন্তু, ঘৰ দুৱাৰ সকলোতো উটুৱাই নিলে। কাৰোবাৰ মাক বাপেক নাইকিয়া হৈছে, কাৰোবাৰ ভনীয়েক নাইকিয়া হৈছে, কিমান মৃত্যু হৈছে যে ঠিক নাই।